যে তোমালোকে পুৱাৰ পৰা লাগি আছা পুৱা 7:30 বজাৰ পৰা লাগি আছে ই ধেমালি কথা নহয় এতিয়া কিমান বাজি গ'ল 8টা বাজি গৈছে এতিয়া তোমালোকে প্ৰয়োজন হ'লে 10টা 2টা বজালৈকে হয়তো তোমালোকে ৰ'বলগীয়া হ'ব পাৰে আকাশত হৈ আছে আইতা ঘৰত আছে আইতা ককাক চবৰ লগত আছে মানুহজন থাকে বাহিৰত বহুতে বদনাম কৰাও মানুহ থাকে বোলে যে বহুত মানুহ আহিব ভালো আহিব বেয়াও আহিব হাঁহিটো মুখত ৰাখিবা আৰু খালি কাম কৰি যাবা সেইটোৱে কওঁ আৰু আপোনালোকৰ যদি এতিয়া মই দেখিছোঁ যে আপোনালোকে ইমান দেৰি থিয় হৈ আছে আপোনালোকৰ ভৰিটো বিষাইছে চাগে বিষণ নাই নে ভৰি আমি ভাল পাওঁ সেইকাৰণে আহিছোঁ ওলাই হয় দেখিছে একদম ধুনীয়া মুগা সাজত আছে গোটেই মই পৰিৱেশটো দেখুৱাইছোঁ নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ শোণিতপুৰৰ ঢেকীয়াজুলিত আৰু ঢেকীয়াজুলিৰ এটা পৰিৱেশ দেখুৱাওঁ বুলি মই আচলতে ভাবিলোঁ কাৰণ যিহেতু আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আছিল 18 আৰু 19 তাৰিখে এই অধিৱেশন আছিল আৰু আজি দিনটোত আমি ইয়াত আহিছোঁ আৰু এটা পৰিৱেশে আচলতে যিহেতু মই ব্লগ বনাই থাকোঁ সেইটো কাৰণে ভাবিলোঁ যে দৰ্শকসকলক এই পৰিৱেশটো আপোনালোকক দেখুৱাওঁ কেইগৰাকীমান মহিলা যুৱতীক আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ বুলি মই আজি আহিছোঁ আৰু প্ৰথমতে দৃশ্যটো দেখুৱাই লৈছোঁ এইসকল যুৱতী মহিলা ঢেকীয়াজুলিৰ এইসকল যুৱতী মহিলা ৰৈ আছে দেখিছে আপোনালোকে খাদ্য সম্ভাৰ সন্মুখত লৈ তেওঁলোক ৰৈ আছে কিন্তু তেওঁলোক অপেক্ষাৰত হৈ আছে যিহেতু আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ দ্বিবাৰ্ষিক অধিৱেশন আছিল কেন্দ্ৰীয় সমিতিৰ আৰু তেওঁলোক বৰ্তমান এনেকৈ খাদ্য সম্ভাৰ লৈ ৰৈ আছে আৰু এতিয়া নিশা প্ৰায় বাজি গৈছে 8 বাজি গৈছে কিন্তু এইসকল মহিলা যিসকল মহিলা এইটো সময়ত ঘৰত থাকিব লাগিছিল ঘৰৰ গৃহিণী এইসকল মহিলা কিন্তু এই সময়ত তেওঁলোকে অতিথিক অপ্যায়নৰ বাবে এনেদৰে তেওঁলোক অপেক্ষাৰত হৈ আছে তেওঁলোকৰ অতিথি যদি 10-11টা বজাতো আহে তেওঁলোকে এনেদৰে ৰৈ থাকিব অতিথিক অপ্যায়নৰ বাবে আৰু অসমীয়া মহিলাৰ এই যিটো ৰূপ এই যিটো তেওঁলোকৰ সাহসিকতা আখলখন এই হৈ তেওঁলোক এনেদৰে যিটো সেৱা কৰিবলৈ আহিছে ব্যৱসায়িক মনোবৃত্তি এটা যিটো গঢ় লৈ উঠিছে অসমীয়া সমাজত এইটো অতিকৈ প্ৰশংসনীয় আৰু সেইবাবে মই ৰাইজক অসমবাসী ৰাইজক আচলতে দেখুৱাব বিচাৰিছোঁ আচলতে বৰ্তমানৰ পৰিৱেশটো যদি কথা কওঁ তেতিয়াহ'লে এইসকল মহিলাই নহয় অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ মহিলা যিটো কেটাৰিং বিলনীয়া পাৰ্টি গঢ় লৈ উঠিছে কিন্তু এইসকল মহিলাক মই আজি দেখুৱাব বিচাৰিছোঁ যিহেতু মই শোণিতপুৰলৈ আহিছোঁ যথেষ্ট দূৰ প্ৰায় 200-250 কিলোমিটাৰ অতিক্ৰম কৰি যোৰহাটৰ পৰা মই শোণিতপুৰলৈ আহিছোঁ আৰু কৈছোঁ দক্ষ কন্যা কেটাৰিং বিবাহ অন্নপ্ৰসন্ন জন্মদিন উপনয়ন ইত্যাদি যিকোনো অনুষ্ঠানৰ কেটাৰিং অতি যত্ন সহকাৰে কৰা হয় তেওঁলোকৰ দক্ষ কন্যা নামৰ যিটো কেটাৰিং তেওঁলোকৰ গ্ৰুপ আৰু তেওঁলোকৰ মহিলাসকলক প্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ আৰু এইসকল পুৰুষকো দেখিছে তেওঁলোক যিসকলে আজি দিনটো আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক সাংবাদিকসকলক তেওঁলোকে অপ্যায়ন কৰি আছে এইসকল মহিলা দেখিছে এতিয়া বৰ্তমান তেওঁলোকক দেখিছোঁ 1 2 3 4 5 মহিলা আছে এই 5 মহিলাই আজি দিনটোত পুৱাৰ পৰা একদম ব্ৰেকফাষ্ট পুৱাৰ আহাৰৰ পৰা তেওঁলোকে অপ্যায়ন কৰি আছে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিকসকলক লগতে তেওঁলোকে ৰাতি এতিয়া সেৱা আগবঢ়াইছে কাইলৈ পুৱাৰ পৰা কাইলৈ নিশালৈকে তেওঁলোকে সেৱা আগবঢ়াব অসমীয়া মহিলাৰ যিটো এইটো কৰ্ম উদ্যম কিন্তু মানিব লাগিব আমি মহিলাসকলৰ লগত কথা পাতিম মই কোনগৰাকী ওচৰলৈ যাওঁ আপোনালোকে কোনে ক'ব পাৰিব কথাখিনি মই আপোনাৰ কাষলৈ আহিছোঁ এই যিটো চিন্তা দক্ষ কন্যা কেটাৰিং আগতে দেখিছিলোঁ বহিৰাগত মানুহ এখিনিয়ে বিলনীয়া কৰে বিশেষকৈ পুৰুষৰ অধীনত আছিলে এই গোটেই ক্ষেত্ৰখন আপোনালোকে মহিলাসকলৰ মনত কেনেকৈ চিন্তা আহিলে আমি এই চিন্তাটো লকডাউনত কৰিলোঁ যেতিয়া আমি এনেই আছিলোঁ আৰু গাঁৱত আমাৰ কাম সকামবিলাক হৈ থাকে সকলোৰে ঘৰত বিয়া তাৰপিছত সবাহো হয় আকৌ নামঘৰত আপোনাৰ ভাগৱত পাঠ নাম হ'লে আমিবোৰে কৰোঁ তো আমি তেনেকৈ চিন্তা কৰিলোঁ যে আমি এইটো কাম এনেকৈ ওলাই গৈ পেলাই কৰিলেতো আৰু ভাল হয় দুপইচা হাততো আহিব এনেই থকাতকৈ তো সেই ভাবি পেলাই আগবাঢ়িলোঁ আৰু তুমি এগৰাকী যুৱতী হয় ইয়াত বিবাহিত মহিলাও আছে তোমালোকৰ লগত আৰু তোমালোকৰ গ্ৰুপটোত কিমান আছে সদস্য তোমালোকৰ আমাৰ সদস্য 30-40 আমাক যিমান লাগে অনুষ্ঠানবোৰত যিমান লাগে তিমান আছে আৰু এতিয়া ঢেকীয়াজুলি তোমালোকে ক'ৰ পৰা আহিছে এই মহিলাসকল ক'ৰ হয় ঢেকীয়াজুলি পানবাৰী বেছিভাগ তাৰে আছে পানবাৰী গাঁও নে এখন পানবাৰী গাঁও হয় গাঁৱৰ এই মহিলাসকল মানে তোমালোকৰ গাঁওখনতে অধিকাংশ মহিলা আছে নেকি মহিলাও ছোৱালীও যুৱতীও মানে পানবাৰী আছে এতিয়া তোমালোকে দেখিছোঁ যে তোমালোকে পুৱাৰ পৰা লাগি আছা পুৱা 7:30 বজাৰ পৰা লাগি আছে ধেমালি কথা নহয় এতিয়া কিমান বাজি গ'ল 8টা বাজি গৈছে এতিয়া তোমালোকে প্ৰয়োজন হ'লে 10টা 2টা বজালৈকে হয়তো তোমালোকে ৰ'বলগীয়া হ'ব পাৰে কি ক'বা আচলতে কেনেকুৱা লাগিছে সেৱাটো আগবঢ়াই এইটো কেনেকুৱা লাগিছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে নতুন নতুন মানুহৰ সৈতেও চিনাকি হৈছোঁ ভাল লাগিছে মই আৰু আছে মই আপোনাৰ পৰা জানিব বিচাৰিম এই যেটো আপোনালোকৰ সংগ্ৰামটো আসলতে এটা আপোনালোকৰ এটা মহিলাসকল ওলাই আহিছে আমাৰ অসমীয়া মহিলা বুলি ক'লে আমি সাধাৰণতে আখলতে থাকো ভাত ৰান্ধো গৃহিণী থাকো পৰিয়াল পৰিজনক আমি সেৱা আগবঢ়াও এতিয়া আপোনালোকে কিন্তু অতিথিক এক বহল ক্ষেত্ৰখন লৈ আহিছে
কেনেকুৱা অনুভৱ কি ক'ব অভিজ্ঞতাৰ বিষয়ে অকণ কওক অভিজ্ঞতা বেয়া নহয় ঘৰুৱা ফালৰ পৰাও তেনেকুৱা আমি সাপোৰ্ট পাইছো সেইকাৰণে কাম কৰি থাকিব পাৰিছো আৰু বাহিৰতো আমি মানে ভালেই পাওঁ যাকে পাইছো ভাল আমাক হেৰি কৰিছে আমি ভাল পাইছো আৰু সব ভালে কেতিয়াবা ঘৰত মানে আপোনাৰ বিৰোধিতা কৰিছে নে বাইদেউ এনেকৈ ইমান দেৰিলৈকে আছে তেনেকুৱা ধৰণৰ কিবা পৰিৱেশ হৈছে নেকি একো হোৱা নাই ঘৰত সৰু ছোৱালী আছে 5 বছৰৰ ছোৱালী ছোৱালী থৈ আহিছে আইতাক ঘৰত আছে আইতাক ককাক সবৰ লগত আছে হয় মানুহজন থাকে বাহিৰত তো এনেকৈ থৈ আহিছো আমি হয় তেওঁলোকৰো আছে ল'ৰা ছোৱালী থৈ সবে নিজে ঘৰত মানে থৈ আহিছে হয় যিহেতু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত যে আপোনালোকে বিয়া সভা সকলোবিলাকতে অনুষ্ঠান হেৰি কৰে কেতিয়াবা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে যে আমি হ'লেও মানে আমি নিজে হেৰি কৰি লওঁ আৰু থাকে কেতিয়াবা অভদ্ৰ ভাল পালেও বহুত বেয়া পোৱা মানুহও থাকে বহুতে বদনাম কৰাও মানুহ থাকে বোলে কিছুমান কেতিয়াবা গালি দিয়ে নেকি এনেকৈ ধৰি লওক কেতিয়াবা দেৰি হৈছে দিয়া বা কিবা এটা দিয়া এনেকুৱাতো কিছুমান মানুহ থাকে অলপ জল্দি জল্দি কৰিব লাগে তাই আমি সেইবিলাক মানে মিলাই লওঁ আৰু এটা বাহিৰত ওলাই আহিলে ভালো শুনিব লাগিব মুখত হাঁহিটো থাকে আৰু মুখত হাঁহি থাকিবই কাৰণ আমি কাম কৰিবলৈকে আহিছো কাম কৰি দিবই লাগিব ইয়াৰ পৰা আমি পাই আছো সেইকাৰণে আমি হাঁহি লৈ কাম কৰি যাওঁ খালি মানে আপোনালোকৰ যদি এতিয়া মই দেখিছো যে আপোনালোকে ইমান দেৰি থিয় হৈ আছে আপোনালোকৰ ভৰিটো বিষাইছে চাগে বিষোৱা নাই নে ভৰি বিষটো হয় বাৰু কষ্টও হয় কিন্তু যেটো বিষটো হেতু কিন্তু আপোনালোকে অনুভৱ কৰিলে দিয়া নাই ন নাই আমাৰ ফুৰ্তি লাগে এইবিলাক কাম কৰি আমি ভাল পাওঁ সেইকাৰণে আহিছো ওলাই আমি মানে কষ্টৰে কাম কৰিবলৈ আহা নাই মানে কষ্ট বুলি ভবা নাই এইটো কামত এতিয়ালৈকে আপোনাৰ কিমান বছৰ লকডাউনৰ মানে আপোনাৰ লকডাউনৰ পৰা আৰম্ভ কৰিছে ন লকডাউনত আমি মানে চিন্তা কৰিলো কথাটো এনেকৈ কৰিব লাগিব তাৰ পিছত অলপমান সবৰে মন মিলিব লাগিব আমি দুজনী ওলালে নহব বাকিখিনিও ওলাই আহিব লাগিব তেনেকৈ আমি সবকে গোটাই যে এটা ধৰি লওক আপোনালোকে এগৰাকী মানুহক কেনেকৈ কয় কথাটো যেতিয়া ধৰি লওক আপোনালোকে কোনোবা নতুনকৈ এগৰাকী সদস্যক অন্তৰ্ভুক্ত কৰিবলগীয়া হয় তেতিয়া কেনেকৈ উপস্থাপন কৰে বৰ বেছি মানে হেৰি কৰিব লগা নহয় কাৰণ গম পাইছে আমি কাম কৰি আহিছো এতিয়া মানে নিজে আহিব খুজে এতিয়া মানে নিজে আমিও কাম কৰিম আমাকো খবৰ দিবা ক'বাত থাকিলে আমাকো ক'বা এনেকৈ মানে নিজে আহে আৰু এতিয়া আগতে বিচাৰিব লগা হৈছিলে প্ৰথম যে এনেকৈ আমি ছোৱালী এতিয়া ইয়াত লিডাৰ কোন আপোনালোকৰ ইয়াত আমি দুজনী বৰ্তমান চলাই আছো এতিয়া আপোনালোকৰ যিসকল নতুন সদস্য আহে সেইসকলক কিবা নিৰ্দেশ দিয়ে নেকি যে এনেকৈ কৰিবি এনেকৈ কিবা প্ৰশিক্ষণ টাইপত দিয়ে নেকি প্ৰশিক্ষণ মানে এইটোৱে খালি এইটোৱে যে বহুত মানুহ আহিব ভালো আহিব বেয়াও আহিব হাঁহিটো মুখত ৰাখিবা আৰু খালি কাম কৰি যাবা সেইটোৱে কওঁ আৰু বেলেগ কেনেকুৱা একো নাই কাৰণ এই দিয়া ঘৰত যোনে যি কাম আৰু এটা কথা আমাৰ অসমীয়া মানুহবিলাক সাধাৰণতে অতিথি পৰায়ণ আমি অতিথিক সেৱা কৰি ভাল পাওঁ নহয় নে সেইটো কাৰণে এইটো আচলতে আপোনালোকে যিটো কৰি আছে এইটো আমাৰ স্বভাৱজাত এটা প্ৰক্ৰিয়া আমাৰ স্বভাৱ এইটো মানে আমাৰ অভ্যাসতে আছে এইটো আমি এয়া কৰিছে আমাৰ ঘৰত আমি সদায় কৰো সেইটো কৈছো এইখিনি আমি ঘৰত সদায় কৰি আহা কাম সেইকাৰণে নতুনকৈ শিকাব লগা নহয় আৰু যে এনেকৈ দিব তেনেকৈ দিব কাৰণ সিহঁতে সবকে শিকোৱাই থাকে নিজে ৰান্ধে নিজে খুৱায় তেনেকৈ ধুনীয়াকৈ সিহঁতে নিজে পৰিৱেশন কৰে আৰু সেই হাঁহিটো খালি ৰাখিব দিওঁ আৰু সেইটোৱে মেইন মানুহৰ মাতখাৰ সবতছে মেইন মাতখাৰ সেইটোৱে অসমীয়া মানুহৰ মই কৈছো যে আমাৰ অসমীয়া বিশ্বত জনাজাত অসমীয়া মানুহৰ অতিথি পৰায়ণতাৰ বিশ্বত জনাজাত আৰু দেখিছে একদম ধুনীয়া মুগা সাজত আছে গোটেই মই পৰিৱেশটো দেখুৱাইছো শোণিতপুৰৰ ঢেকিয়াজুলি এই পৰিৱেশটো মই দেখাইছো এইখন মহিলাক দেখাইছো মই এতিয়া পৰিচয় ল'ব বিচাৰিম এইসকল মহিলাৰ মই পৰিচয় ল'ব বিচাৰিম আপোনাৰ নামটো মই জানিব বিচাৰিছো মোৰ নাম শ্ৰী ড্ৰিমলি বনিয়া বৰা বনিয়া বৰা ডিমলি ন হয় ডিমলি তোমাৰ পৰিচয় ল'ব বিচাৰিছো নমস্কাৰ মোৰ নাম ডলি শইকীয়া তোমালোকে নেতৃত্ব লৈ আছা একদম মুখত হাঁহি লৈ থাকা এইটো বহুত ভাল আমি মানে অতিথিক সেইটোৱে আমি হাঁহি সম্ভাষণ জনাব লাগে আৰু সেইটো তোমাৰ হাঁহি দেখিছো কি নাম নমস্কাৰ মোৰ নাম পম্পী বৰা তোমাৰ ঘৰ পাণবাৰীতে নিশ্চয়কৈ আপোনাৰ নামটো মোৰ নাম শ্ৰী চয়নিকা বনিয়া আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰীতা ভূঞা আৰু এইসকল মহিলাক মই আপোনালোকক দেখুৱালোঁ আচলতে চেষ্টা কৰিলোঁ আৰু এওঁলোকৰ গ্ৰুপত এইসকল মহিলাই নহয় আচলতে এওঁলোকৰ গ্ৰুপত প্ৰায় 30-40জনী এটা গ্ৰুপ আছে মহিলা আছে যিসকল গাঁৱৰ মহিলাসকলে এনেদৰে অপ্যায়ন কৰিছে এইটো অতিথি অপ্যায়নৰ যিটো হৈছে তেওঁলোকে পদক্ষেপ লৈছে দক্ষ কন্যা কেটাৰিং গ্ৰুপ আৰু এইফালে যিসকল আমাৰ ৰাধনী নহয় একদম আৰু ৰাধনী কৈছে আপোনাৰ নামটো সুশীল বৰা খুব ধুনীয়াকৈ প্ৰেৰণ কৰিলে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোকক খুব ধুনীয়াকৈ ৰান্ধি দিছে এইসকল লোকে কষ্ট কৰি ৰান্ধিছে ৰাতিপুৱাৰ পৰা ৰান্ধিছে কাইলৈও ৰান্ধিব এওঁলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকে আমাক খুব ধুনীয়াকৈ আমি অপ্যায়ন কৰিলে যিহেতু আমি যোৰহাটৰ পৰা আহিছোঁ ভাল লাগিলে কি ক'ব মহিলাসকল এনেদৰে আগবাঢ়ি আহিছে কেনেকুৱা লাগিছে আপোনালোকৰ ভালে লাগিছে আমাৰ গাঁৱৰে একেলগে আমি তেনেকৈ ভকতৰ নামৰ কাম আমি শৰণ লোৱা মানুহ ৰাজৰ কাম কৰোঁ এইবিলাক আপোনালোকে ভকতেও খায় শৰণ লোৱা মানুহ এটা বিয়া সভা চলাওঁ আমি ভকতো খাই হেৰি খাই
আমাৰ কাৰণে ৰাইজে ভাল পাই মাতে আমাৰ চিম্পল খানা গাঁৱৰ হেৰি পৰিৱেশটো এইটো কাৰণে মাতে আমাৰ এইটো কাৰণে আৰু ঠিক আছে ধন্যবাদ জনাইছোঁ মই মহিলাসকলৰ কথা পাতিলোঁ আৰু এইফালে আধুনিক কথা পাতিলোঁ গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱালোঁ ঠাউকতে আৰু আমাৰ লগত আহিছে আমাৰ দীপক দত্ত আমাৰ যোৰহাট জিলাৰ আপকুৰ সভাপতি আহিছিল দাদা কেনেকুৱা পালে ফাৰ্ষ্ট ক্লাছ খানা ভাল লাগিলে ঢেকীয়াজুলিলৈ আহিলোঁ ভণ্টিহঁতক দেখিলোঁ তাৰপৰা এতিয়া এজন দাদা হৈ পেলাই কি নাম আপোনাৰ এইজন সুশীল বৰা একদম গাঁৱলীয়া মানুহ ইমান ধুনীয়া খানা বনাইছে ইমান চিম্পুল খানা ইমান ধুনীয়াকৈ বনাইছে খুব ভাল লাগিলে মানে বেলেঞ্চ এটা খানা মানে ধুনীয়া খানা আৰু অপেনো খুব ভাল হৈছে বিশেষকৈ ভণ্টিহঁতৰ যিটো মানে তেওঁলোকৰ যিটো কেটাৰিঙৰ যিটো চিষ্টেম দেখিলোঁ এইটো তেওঁলোকৰ মানে এটা আইডল হয় এটা আদৰ্শ হয় আৰু মই অন্যান্য মহিলাসকলকো কওঁ কিয়নো এইটো পুৰুষতে সীমাবদ্ধ কিয় থাকিব লাগে মহিলাসকলো আগবাঢ়ি আহক আৰু তেওঁলোকে মানুহক ইমান ধুনীয়াকৈ ছাৰ্ভিচ কৰিছে বহুত মানে স্ক'প আছে মই সেইকাৰণে তেওঁলোকক শুভেচ্ছা দিছোঁ ভাল হওক তেওঁলোকে নিশ্চয়কৈ ভাল লাগিলে আৰু দেখিছে মই এতিয়া দেখুৱাইছোঁ আৰু অতিথি আহি আছে এজন দুজনকৈ অতিথি আহিছে তেওঁলোকক অপ্যায়ন কেনেদৰে কৰি আছে মই দেখুৱাইছোঁ আৰু এনেদৰে অপ্যায়ন কৰা দৃশ্য মই দেখুৱাব বিচাৰিছোঁ মহিলাসকলে কেনেদৰে এই মুহূৰ্তটো প্ৰায় 8 বাজি গৈছে কিন্তু এনেদৰে অপ্যায়ন কৰি আছে আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে চাওক আৰু এনেদৰে এইখন মহিলাই চাওক অপ্যায়ন কৰি আছে এই নিশাও আৰু এনেদৰে অপ্যায়ন কৰি আছে আৰু মই ইয়াত কিবা কমিটি মানুহ আছে নেকি কি ক'ব আপোনালোক অভ্যৰ্থনা সমিতি মই প্ৰেচিডেণ্ট খাদ্য বিভাগৰ আপোনাৰ নামটো মোৰ নাম পুলিন বৰা আমি ৰিটায়াৰ্ড পেঞ্চনাৰ মানুহ গতিকে ৰাইজৰ সেৱাত আমি মানে লাগি আছোঁ বহুত কষ্ট কৰিছে আপোনালোকে ধুনীয়া আয়োজন কৰিছে কি ক'ব আপুনি মই ডাক্তৰ উমেশ দাস মই কমিটিত আছোঁ আৰু যোগাযোগ আৰু ব্যৱস্থাপনাত দিনটো লাগি থকা হৈছে নিশ্চয় বহুত ভালে লাগিছে ধুনীয়া কৰিছে আমি যোৰহাটৰ পৰা আহিছোঁ ভাল পাইছোঁ আপোনাৰ পৰিচয়টো দিয়ক হয় মই গকুল বসনেট মই অভ্যৰ্থনা সমিতিৰ প্ৰচাৰ বিভাগৰ সভাপতি আমি মানে ক'তো এৰা নাই যে আমাৰ অতিথিসকল আহিব আৰু অতিথিসকলক খুব যেনেকৈ হ'লেও খুব ভাল আপ্যায়ন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আমাৰ এই শ্বহীদ নগৰীৰ ঢেকীয়াজুলিত গতিকে আহিছে তেখেতসকলেও খুব ধুনীয়াকৈ ইয়াত আমাৰ ব্যৱস্থাটোত অংশগ্ৰহণ কৰিছে খাইছে আৰু শেষত কৈছে আমি যিটো জানিব বিচাৰিছিলোঁ ভাল লাগিল বুলি কৈছে আমি সেইটোৱে বিচাৰিছোঁ ভাল নিশ্চয় বহুত বঢ়িয়া লাগিছে হয় হয় নিশ্চয়কৈ মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ মই মতামত ল'লোঁ এওঁলোকৰ অভ্যৰ্থনা সমিতিৰ মতামত ল'লোঁ আপোনালোকক বিশেষ কেইগৰাকীমান মহিলাৰ লগত পৰিচয় কৰাই দিলোঁ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কেটাৰিং মহিলাৰ কেটাৰিং আৰম্ভ হৈছে তেওঁলোকে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ মাজত শোণিতপুৰৰ এই দক্ষ কন্যা কেটাৰিং গ্ৰুপটোৰ বিষয়ে মই আপোনালোকক জনালোঁ যদি আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব বিচাৰে যিসকল শোণিতপুৰবাসী আছে বা কাষৰীয়া যিসকল লোক আছে তেওঁলোকৰ মোবাইল নম্বৰ আছে মই এই পেজটো মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে এই নম্বৰটো ল'ব পাৰে যিসকল পাণবাৰী ঢেকীয়াজুলি শোণিতপুৰ অসমৰ যিসকল দৰ্শকে মোক চাই আছে সেইসকলে এই নম্বৰকেইটা 9101669166 আৰু এটা নম্বৰ আছে 6000600969 এই দুটা নম্বৰ তেওঁলোকৰ আছে আপোনালোকৰ স্ক্ৰীনটো আপোনালোকে নম্বৰ দেখি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ভাল লাগিল কাৰণে আচলতে গোটেই পৰিৱেশটো ভাল লাগিল কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইউটিউবত যদি চাইছে তেতিয়াহ'লে মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ফেচবুকত যদি চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ